Hello everyone. আজি আমি আলোচনা কৰিম এনচিয়েন্ট হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক এক্সাম বিলাকৰ কাৰণে DME, DHS আৰু সকলোবিলাক এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয় ভিডিঅ' এটা হ'ব সেইটো। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে Which one of the following is a port of Harappa? তলৰ কোনটো এটা হাৰাপ্পান পৰ্ট হয় বুলি সুধিছে। আমি সকলোৱে জানো সেইটো অপশ্যন নম্বৰ C is the right answer. অপশ্যন নম্বৰ C দিয়া আছে লথাল। লথাল হ'ব লাগিছিলে দেই, লথাপ নহয়। লথেল আৰু এই লথেল পৰ্টটো ক'ত আছে আপোনালোকৰ বৰ্তমান আপোনালোকৰ গুজৰাটত আছে, হয়নে নহয়? গুজৰাট। কুৱেশ্যন নম্বৰ 2 What is the name of Kalhana's book? কালহানাছৰ কিতাপখনৰ নাম কি আছিল? তেখেতৰ কিতাপখনৰ নাম আছিল ৰাজতাৰাংগিনী। অপশ্যন নম্বৰ D is the right answer. ৰাজতাৰাংগিনী। ইণ্ডিকা কাৰ আছিল? ইণ্ডিকা কোনে লিখিছিলে? ইণ্ডিকা লিখিছিলে আপোনালোকৰ মেগাস্থেনিছ। মেগাস্থেনিছ কোন আছিল? মেগাস্থেনিছ আছিল আপোনালোকৰ চেলৌকাছ নিকেটৰৰ ব্ৰেণ্ড এম্বেছাডৰ, ৰাজদূত। চেলৌকাছ নিকেটৰৰ ৰাজদূত আছিল, হয়নে নহয়? আৰু ইকনমিক্স কোনে লিখিছিলে সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। কুৱেশ্যন নম্বৰ 3 In which inscription various achievement of Rudradaman I are described? Rudradaman Iৰ যিবিলাক এচিভমেণ্ট আছিলে সেইটো কোনটো ইনস্ক্ৰিপশ্যনত আপোনালোকৰ ডিছক্ৰাইব কৰা হৈছে সেইটো হ'ব অপশ্যন নম্বৰ A is the right answer. জুনাগড় ইনস্ক্ৰিপশ্যনতে ৰুদ্ৰদামান Iৰ সকলোবিলাক যিমানবিলাক এচিভমেণ্ট আছিলে, যিমানবিলাক যোদ্ধা জয়ী কৰিছিলে সেইবিলাক ইনস্ক্ৰিপশ্যন আকাৰে তাতে ডিছক্ৰাইব কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4 Where was Mahavir Swami born? মহাবীৰ স্বামী ক'ত জন্মগ্ৰহণ কৰিছিল? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ A কুণ্ডগ্ৰাম। অপশ্যন নম্বৰ A is the right answer. কুণ্ডগ্ৰামত তেখেতে জন্মগ্ৰহণ কৰিছিল মহাবীৰ স্বামী। কুৱেশ্যন নম্বৰ 5 Where did Mahaparinirvan of Mahatma Buddha take place? মহাত্মা বুদ্ধাৰ মহাপৰিনিৰ্বাণ ক'ত হৈছিল? মহাপৰিনিৰ্বাণ মানে হ'ল মৃত্যুবৰণ কৰাটোক মহাপৰিনিৰ্বাণ বুলি কোৱা হয়, বুজিছেনে আপোনালোকে? আৰু তেখেতে ক'ত মৃত্যুবৰণ কৰিছিল? তেখেতে মৃত্যুবৰণ কৰিছিল আপোনালোকৰ কুশীনগৰ। অপশ্যন নম্বৰ C is the right answer. কুশীনগৰ বৰ্তমান ইউপিত আছে, হয় নহয়? কুশীনগৰ তাতে তেখেতে কি কৰিছিলে? মৃত্যুবৰণ কৰিছিল। আৰু জন্ম ক'ত হৈছিলে? জন্ম হৈছিলে তেখেতে লুম্বিনী নেপালত জন্মগ্ৰহণ কৰিছিল, হয় নহয়? Question number 6 At which place did Mahatma Buddha give his first Dharmachakra Pravartan? মহাত্মা বুদ্ধাই তেখেতৰ প্ৰথম ধৰ্মচক্ৰ প্ৰৱৰ্তন বা ফাৰ্ষ্ট চেৰমন ক'ত দিছিলে? তেখেতে দিছিলে সাৰনাথত, হয় নহয়? সাৰনাথ। অপশ্যন নম্বৰ C is the right answer. Question number 7 At which place was the Third Buddhist Council convened? Third Buddhist Council ক'ত হৈছিলে? Third Buddhist Council হৈছিলে আপোনালোকৰ অপশ্যন নম্বৰ D is the right answer. পাটলিপুত। Question number 8 Which amongst the following Mahajanapads was situated on the northwest border of India? আমাৰ ভাৰতবৰ্ষৰ সেইটো এনচিয়েন্ট টাইমৰ কথা কৈছো দেই। আমাৰ ভাৰতবৰ্ষত এনচিয়েন্ট টাইমত নৰ্থ ৱেষ্ট উত্তৰ পশ্চিম দিশত কেনেকুৱা ধৰণৰ মহাজনপদ দেখিবলৈ পোৱা গৈছিল? সেইটো আছিল আপোনালোকৰ কম্বোজ বুলি কোৱা হৈছিল। সেই তেতিয়াৰ কালৰে যিবিলাক আপোনালোকৰ মহাজনপদ আছিল। আৰু মহাজনপদটো কি আছিল? মহাজনপদটো এক প্ৰকাৰৰ গোট আছিল। আৰু সেইটো কেনেকুৱা ধৰণৰ গোট আছিল সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। Question number 9 Peshawar and Mathura were the two major centers of power during the rule of ইয়াতে সোধা হৈছে কাৰ শাসনকালত পেছাৱাৰ আৰু মথুৰা পাৱাৰফুল চেণ্টাৰ হিচাপে আছিল? ইয়াতে অপশ্যন হ'ব আপোনালোকৰ কুষাণসকলৰ শাসনকালতে পেছাৱাৰ আৰু মথুৰা পাৱাৰফুল চেণ্টাৰ বুলি ধৰা হৈছিল। Question number 10 Which of the following sentence is incorrect about Indus civilization? Indus civilizationৰ বিষয়ে তলৰ কোনটো সেন্টেন্স ইনকাৰেক্ট বুলি সুধিছে আমাক ইয়াতে। তো অপশ্যনবিলাক আমি চাই এলিমিনেট কৰিব ট্ৰাই কৰিম। কিছুমান ঠাইতে আমি এলিমিনেশ্যন মেথড ইউজ কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ দিয়া আছে অপশ্যন নম্বৰ A There was a proper drainage system. তেখেতসকলে যি টাউন নিৰ্মাণ কৰিছিলে ইণ্ডাছ চিটি, এই টাউনবিলাকৰ ড্ৰেনেজ চিষ্টেমটো প্ৰপাৰ আছিলে, সেইটো কাৰেক্ট হয়, হয়নে নহয়? সেইটো কাৰেক্ট হয়। তাৰপিছত অপশ্যন নম্বৰ B দিয়া আছে বিজনেছ এণ্ড ট্ৰেডিং ৱাজ গুড। আৰু তেখেতসকলৰ দিনত বিজনেছ আৰু ট্ৰেডিংটো খুবেই ভালেই আছিল। মাদাৰ গডেছ ৱাজ ৱৰশ্বিপ। তেখেতলোকে মাদাৰ গডেছ ৱৰশ্বিপ কৰিছিলে। আৰু এটা ৱৰশ্বিপ কৰিছিলে তেওঁলোকে পশুপতি মহাদেৱা বুলি, যোনটো ভগৱান শিৱৰ এটা ৰূপ, হয়নে নহয়? পশুপতি মহাদেৱা। আৰু অপশ্যন নম্বৰ D দিয়া আছে পিপল আৰ ন'ন টু আইৰণ। পিপল আৰ ন'ন টু আইৰণ, সেইটো অপশ্যনটো ৰং হয়, হয়নে নহয়?
সেইটো ৰং হয় কাৰণ তেখেতলোকে যিবিলাক ইণ্ডাছ চিভিলাইজেশ্যনৰ যিবিলাক লোক আছিল ইণ্ডাছ চিভিলাইজেশ্যনৰ লোকসকলে কেৱল কপাৰৰ ইউজহে জানিছিল তেখেতলোকে কপাৰ আৱিষ্কাৰ কৰিছিল হয় নে নহয় তেখেতলোকে কপাৰ চিনি পাইছিল তেখেতলোকে আইৰণৰ বিষয়ে একো নলেজ নাছিল আৰু তেখেতসকলৰ আইৰণৰ বিষয়ে একো নলেজ নাছিল আৰু তেখেতসকলে আইৰণ দেখাই নাছিল তেতিয়া টাইমত তেখেতসকলে অনলি কি দেখিছিল তেখেতসকলে অনলি কপাৰ দেখিছিল আৰু কপাৰৰ ইউজ তেখেতলোকে ভালদৰে জানিছিল Question number 11. Standing statue of Lord Buddha was made in the period of কাৰ শাসনকালত গৌতম বুদ্ধৰ যোনটো প্ৰতিমূৰ্তি তৈয়াৰ কৰা হৈছিল কুষাণ পিৰিয়ড অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ কুষাণৰ শাসনকালত কি হৈছিল গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰা হৈছিল ষ্টেণ্ডিং ষ্টেচু Question number 12. Who was the writer of Mudra Rakshasa? Mudra Rakshasa এই গ্ৰন্থখনৰ লিখক কোন আছিল মুদ্ৰা ৰাক্ষসা গ্ৰন্থখনৰ লিখক আছিল বিশাখা দত্ত অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ Question number 13. Trader were sent to China under the kingdom কাৰ শাসনকালত আপোনালোকৰ যিবিলাক ট্ৰেডাৰ আছিলে ট্ৰেডাৰ মানে হ'ল ব্যৱসায়িক বিলাকক চাইনালৈ পঠোৱা হৈছিল কাৰ শাসনকালত অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ কুলতুঙ্গা বুলি কোৱা হৈছিল কুলতুঙ্গা 1ৰ শাসনকালত আপোনালোকৰ আমাৰ ভাৰতবৰ্ষৰ যিবিলাক ট্ৰেডাৰ আছিল ব্যৱসায়িক আছিল তেওঁলোকক ক'ত পঠোৱা হৈছিল চাইনালৈ পঠোৱা হৈছিল থেংক ইউ এভৰিৱান ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ এক্সট্ৰিম ৰিকুৱেষ্ট আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব যাতে মোৰ ভাল লাগে আৰু মই আৰু আগন্তুক দিনত ভিডিঅ' বনাই থাকিব পাৰোঁ থেংক ইউ